বন্ধুসকল, আজি 30 মাৰ্চ সোমবাৰ। আজি কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ আৰম্ভ কৰিব ওলাইছোঁ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব খবৰখিনি জানিবৰ কাৰণে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক দি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মহানগৰী গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কৰোনা আক্ৰান্ত সন্দেহজনক ব্যক্তিৰ বাবে অস্থায়ী বেডৰ ব্যৱস্থা কৰা হৈছে, কিন্তু আমি আশা কৰোঁ যাতে কোনো ব্যক্তিয়েই ইয়ালৈ আহিবলগীয়া নহয়। আপোনালোকৰ নিজক বচাই ৰাখিবলৈ চেষ্টা কৰিব। বিত্তমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশেষভাৱে কৈছে যে 9 এপ্ৰিললৈকে আমি অসমবাসীয়ে অধিক সচেতন হৈ থাকিব লাগিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি কৰোনাৰ যিটো যুঁজ, এইটো যুঁজত জিকিবই লাগিব আমি ভাৰতবাসীয়ে, আৰু আমি জিকি দেখুৱাম। স্পেইনৰ ৰাজকুমাৰী টেৰেছা কৰোনা আক্ৰান্তত মৃত্যুবৰণ কৰিছে। জাৰ্মানৰ বিত্তমন্ত্ৰী কৰোনা আক্ৰান্তত দিশহাৰা হৈ আত্মহত্যা কৰিছে। বিশ্বৰ বিভিন্ন দেশত কৰোনাই প্ৰাণ কাঢ়িলে 34,000 আক্ৰান্তত 7 লক্ষাধিক লোক। এই ভাইৰাছৰ ওচৰত নতশিৰ আমেৰিকা, ব্ৰিটেইন, ইটালী, ফ্ৰান্স, স্পেইন। ধন্যবাদ। আজি ইয়ালৈ সামৰিছোঁ।